ৰাজ্য চৰকাৰ তথা বিটিচি চৰকাৰে চৰকাৰী মাতৃভাষাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বহু বিদ্যালয়ত আধুনিক স্মাৰ্ট শ্ৰেণীকোঠা, কম্পিউটাৰ লেব আদি স্থাপন কৰাৰ লগতে পুৰণি বিদ্যালয়সমূহৰ মেৰামতি আৰু উন্নয়নৰ বাবে কোটি কোটি টকা প্ৰকল্প ৰূপায়ণ কৰা হৈছে। কিন্তু এই উন্নয়নৰ মাজতো গ্ৰামাঞ্চলৰ কিছুমান বিদ্যালয়ত আজিও এক ব্যতিক্ৰমী আৰু চিন্তাজনক ছবি দেখা গৈছে। চিৰাং জিলাৰ পানবাৰী অঞ্চলৰ ১ নং ঠাই চুবাৰীত অৱস্থিত অসমীয়া বড়ো দি মধ্যমীয়া ১ নং ঠাই চুবাৰী যুগল গোপাল প্ৰাথমিক বিদ্যালয় বৰ্তমান মাত্ৰ ৪জন ছাত্ৰ-ছাত্ৰীৰে চলি আছে। বিদ্যালয়খনত অসমীয়া মাধ্যমত মাত্ৰ ৪জন ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে। আনহাতে বড়ো মাধ্যমত বৰ্তমানো কোনো শিক্ষকো নাই। সমগ্ৰ বিদ্যালয়খনৰ পাঠদানৰ দায়িত্বত বৰ্তমান এজন শিক্ষকে এককভাৱে পালন কৰি আহিছে। উল্লেখযোগ্য যে বিদ্যালয়খনৰ প্ৰথম, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত এজনো ছাত্ৰ-ছাত্ৰী নাই। নাই শ্ৰেণী প্ৰতি শ্ৰেণী কোঠালি। ফলত বিদ্যালয়খনৰ ভৱিষ্যত আৰু অস্তিত্বক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ১ নং ঠাই চুবাৰীস্থিত এই ডি মধ্যমীয়া যুগল গোপাল প্ৰাথমিক বিদ্যালয়খনৰ ভৱিষ্যত কি হ'ব? ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ ফলত বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা কেনেদৰে আগবাঢ়িব সেয়া সময়েহে ক'ব। এই বিষয়ত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াও এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে। কাৰণ তাৰমানে বহুখিনিয়ে কাৰণ আছে। এতিয়া আপোনাৰ যিবিলাক চৰকাৰীভাৱে মানে নীতি নিৰ্দেশনা জাৰি কৰা হৈছে, মানে স্কুলৰ প্ৰধানবিলাকে মানে বহুত চাপত থাকিব লগা হৈছে। বৰ্তমান অফিচ কাছাৰী হাবি জাবি ইত্যাদিৰ কামতে বেছিভাগ সময় ব্যস্ত থাকিব লগা হয়। মানে পঢ়োৱা আমাৰ মেইন দায়িত্ব হৈছে আমি ল'ৰা ছোৱালীক শিক্ষাদান কৰিব লাগে। কিন্তু আমি পৰ্যাপ্ত পৰিমাণে কেতিয়াবা এনেকুৱা হয় আমি ঠিকমতে সঠিকভাৱে আমি শিক্ষাদান কৰিব নোৱাৰোঁ। তাৰমানে বিভিন্ন ধৰণৰ প্ৰেছাৰ, অফিচিয়েলি চৰকাৰীভাৱে আজি অনলাইনৰ কাম আছে, কালি ট্ৰেইনিং আছে ইত্যাদি কৰোঁতে আমাৰ সময়বিলাক এনেই গুচি যায়। এই ধৰণৰ কাৰণে মানে যিবিলাক সচেতন গাৰ্জেন, যিবিলাক অৱস্থা সম্পন্ন তেওঁলোকে একচুৱেলি প্ৰাইভেটতে দিয়াৰ চেষ্টা কৰে। কাৰণ নিজৰ ল'ৰা ছোৱালীকতো কোনেও বেয়া হোৱাৰ হেৰি নকৰে না। চবৰে এটা দায়িত্ব থাকে যে মোৰ ল'ৰা ছোৱালীক মই ভাল কৰিম। গতিকে তেনে ক্ষেত্ৰত আমাৰ যি দুৰৱস্থা, এজনীয়া শিক্ষকেৰে আমাৰ স্কুল চলে, বেছিভাগ প্ৰাইমেৰী স্কুল বা মেক্সিমাম 2জন থাকে। কিন্তু আমাৰ শ্ৰেণী মানে আমাৰ 5টা শ্ৰেণী থাকে, 1ৰ পৰা 5। তো প্ৰতিটো শ্ৰেণীতে একচুৱেলি এজনকৈ শিক্ষকৰ দৰকাৰ হয়। তো মিনিমাম আমাৰ 5জন টিচাৰ লাগে। কিন্তু আমাৰ মেক্সিমাম স্কুলত দেখা গৈছে প্ৰাইমাৰী স্কুলবিলাকত আপোনাৰ এজন বা খুব বেছি 2জন। ছাত্ৰ-ছাত্ৰী কেইজন আপোনাৰ স্কুলত? মোৰ স্কুলত ছাত্ৰ-ছাত্ৰী 4জন আছে বৰ্তমান। কোন ক্লাছত? বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।